हेलो एवरीवन नमस्कार गुड इवनिंग की खबर भाले আছে নিশ্চয় মই আজি দুদিনৰ আগত এদিনৰ আগত ভিডিঅ' এটা আপলোড কৰিছিলোঁ ভিডিঅ'টোত মানে সাঁথৰ দিছিলোঁ যে খটটং মটটং কেঁচুমটাৰ ফুটটং সেই সাঁথৰটোৰ উত্তৰ নাহিলে বাৰু কিন্তু সাঁথৰটোৰ উত্তৰ হৈছে যে খটটং মটটং কেঁচুমটাৰ ফুটটং ফুচ ফাচ কেঁকুহাৰ বাঁহ কথাটো কি হৈছে মানে এখন ৰাজ্যত তাহানি দিনতে এখন তাহানি দিনতে ৰাজ্যত এহাল মানে খুব দুখীয়া মানে বাৰীতে থকা মানে ঘৰ বৃদ্ধা মানুহ এগৰাকী আছিলে সেই মানুহগৰাকীৰ মানে পুত্ৰ এজন আছিলে তাৰপিছতে কি কৰিলে ৰজাত মানে ৰাজ্যত স্বয়ম্বৰ পাতিছে স্বয়ম্বৰলৈ যাবলৈ বিভিন্ন জেগাৰ ৰাজকুমাৰবোৰ আহিছে ধুনীয়া ফুট লগুণ চন্দন ইত্যাদি মানে সাজ সজ্জা কৰি কিন্তু যেতিয়া মানে চব আহিছে গৈছে তাৰপিছতে সুধিলে বৃদ্ধাগৰাকীয়ে পুতেকে সুধিলে মা ক'লৈনো গৈছে মানুহবোৰ ইমান ততাতৈয়াকৈ গৈছে কৈছে নহয় আজি ৰজাৰ ঘৰত স্বয়ম্বৰ পাতিছে ছোৱালী মানে ৰাজকুমাৰীৰ বিয়াৰ উপযুক্ত বয়স হোৱাৰ হেতুকে আগৰ দিনতো স্বয়ম্বৰ পাতে গতিকে স্বয়ম্বৰ পাতিছে সেইকাৰণে আৰু বিভিন্ন ৰাজ্যৰ মানে ৰাজকুমাৰসকল আহিছে আৰু এইটো সাজ সজ্জা কৰি এইটো ধুনীয়াকৈ ইমান ধুনীয়াকৈ আহিছে তেতিয়া কৈছে ময়ো যাওঁ নেকি তেতিয়া বৃদ্ধা মাকে কৈছে যাব পাৰা আৰু গৈনো তুমি কি কৰিবা বুলি কৈছে তেতিয়া আৰু চবেই আৰু ফুল চন্দন এইবোৰ কিবা কিবি লগাই মেলি কৈছে তেতিয়া সেই মানে ল'ৰাটোৱেনো কি লগাই যাব ঘপাঘপকৈ লৰালৰিকৈ ওলাওঁতে দেখিছে মানে তাহাঁতৰ ঘৰত মানে তেতিয়াৰ যুগত আৰু তো সকলোৰেতো তেনেকুৱা সুবিধা নাছিলেই ধৰক তাত কি হৈছে আপোনাৰ কেঁচুমতা পিৰালিৰ কাষত কেঁচুমতা থাকে সেই কেঁচুমতাৰ মানে কেঁচুৱে যিটো এনেকৈ মুতি থয় বুলি কয় আৰু কেঁচুৰ গোবৰ গুখিনি কেঁচুমতা বুলি কয় সেই কেঁচুমতাৰে মানে এনেকৈ ফুট অকণ লগাই মানে স্বয়ম্বৰলে বুলি কৈছে আৰু সেইটোৱে কৈছে যে খটটং মটটং কেঁচুমতাৰ ফুটটং ফুচ ফাচ কুকুহাৰ বাঁহ অলপ দূৰ গৈ পাইছে তাত দেখিছে যে মানে কুকুহা এনেকৈ মানে চৰাইখিনিয়ে মানে ফুচফুচাই মানে ইয়াত এই বাঁহত মানে ফুচফুচাই আছে তাকে দেখি মানে কৈছে কি হয়নো কি ফুচফুচাইছে সাপে ফুচফুচাইছে নেকি সেনেকৈ বুলি কওঁতে তেতিয়া চালে যে নহয় মানে কি গৈ চালেগৈ মানে আগতেতো ভয় ইমান নকৰে প্ৰথমত চাইছে কি হয় নহয় বোলে কুকুহা চৰাই বাঁহ সেইটোৱে কৈছে যে ফুচ ফাচ কুকুহাৰ বাঁহ বুলি কৈছে এটা প্ৰথম সাঁথৰটোৰ উত্তৰ হৈছে খটটং মটটং কেঁচুমতাৰ ফুটটং মানে কেঁচুমতাৰ খপজপ কৰি আৰু চন্দন নাপায় আৰু কেঁচুমতাৰ ফুটকে লৈছে সেইটোকে খটটং মটটং কেঁচুমতাৰ ফুটটং ফুচ ফাচ কুকুহাৰ বাঁহ বুলি মানে সেই কুকুহা চৰাই বাঁহটোকে কৈছে আৰু দ্বিতীয়টো সাঁথৰ হৈছে ৰাম লক্ষ্মণ সীতা কাৰ মূৰটো তিতা সেয়া দুগৰাকীয়ে অলৰেডি উত্তৰ পঠাইছে তেওঁলোকে কৈছে যে তিয়ঁহৰ মূৰটো তিতা তেওঁলোকৰ নামটো উল্লেখ কৰিছোঁ মৌচুমী কোচ তেওঁ মোৰ মাহীয়ে হৈছে বিশ্বনাথ চাৰিআলিৰ পৰা কৈছে মাহীলৈ বহুত বহুত ধন্যবাদ মোৰ দ্বিতীয় সাঁথৰটোৰ উত্তৰ দিয়াৰ বাবে তেওঁলোক বহুত বহুত ধন্যবাদ আৰু দ্বিতীয়গৰাকী হৈছে মীনাক্ষী কলিতা তেওঁলৈ মোৰ সহস্ৰ প্ৰণাম এনেকৈ সঁহাৰি জনাই থাকিব ভাল লাগিল দ্বিতীয় প্ৰশ্নটোৰ বাবে বহুত বহুত ধন্যবাদ গতিকে ভিডিঅ'টো বাৰু ইমান মানুহৰ কৰা নাই বাৰু কমেণ্টটো কৰা নাছিলে বাৰু দুইগৰাকীয়ে শুদ্ধভাৱে কৰিছিলে এই দুইগৰাকীকে দ্বিতীয়টো প্ৰশ্নৰ বাবে অশেষ ধন্যবাদ ভৱিষ্যতলৈ এনেকৈ সঁহাৰি জনাই থাকিব বাই